জুবিনদাৰ যিটো সত্তা, সেই সত্তাটো আচলতে ৰাজনৈতিক অৰাজনৈতিকৰ কথাৰ পৰা উৰ্ধত হয়। মই ভাবোঁ যে তেখেতৰ প্ৰত্যেকটো কথাত সাঙুৰ খুৱাব নালাগে। পবিত্ৰ বহাগৰ প্ৰভাতত মই সমূহ অসমবাসী ৰাইজলৈ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। বহাগ মানে এটা নতুন আৰম্ভণি, এটা নতুন আশা, এটা নতুন সপোন। কিন্তু এই সপোন, আৰম্ভণি, আশাৰ মাজত আমাৰ প্ৰত্যেকৰে হৃদয়ত এটা সাংঘাতিক বিষাদ আছে, বহুত দুখ আছে। কাৰণ আমাৰ হেঁপাহৰ হৃদয়ৰ স্পন্দনগৰাকীয়ে নাই, জুবিন দা আমাৰ মাজত নাই। গতিকে কালিৰে পৰা সকলোৱে এটা কথাই কৈছে যে বাইদেউ আমি বিহু আয়োজন কৰিছোঁ, কিন্তু আমাৰ কাৰো মন উল্লাসটো নাই। বহাগ মানে আচলতে উৎসৱমুখী, উল্লাস থাকে, কিন্তু এইবাৰ সম্পূৰ্ণ এটা বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ। আচলতে বহুত বেছি সকলোৰে হৃদয়বোৰ গধুৰ হৈ আছে। প্ৰথম জুবিনবিহীন বহাগ, আৰু জুবিনবিহীন বহাগ হ'ব বুলি আচলতে আমি কোনো কল্পনাও কৰা নাই, কোনো আমি নাজানো। এইটো আমি সদায় ভাবোঁ যে জুবিন দাটো থাকিবই আমাৰ মাজত, জুবিন দা সদায়ে থাকিব, তেনেকেই ভাবা যায়। তেখেত যে কেতিয়াবা নোহোৱা হ'ব সেইটো আমি কেতিয়াও ভবাই নাই। আৰু এই ক্ষেত্ৰত কষ্ট হৈছে চবৰে, মানি ল'বলৈ কষ্ট হৈছে, আৰু আচলতে মানি ল'ব নোৱাৰি আৰু মানি নলওঁ। এতিয়া জুবিন দা নাই, জুবিন দা আমাৰ মাজত আছে আৰু জুবিন দা সদায় থাকিব। তাৰে মাজতে আমি আমাৰ কৰ্মবোৰ কৰি যাব লাগিব, কাৰণ জুবিন দাও সদায় কৈ গৈছিলে যে আমি কাম কৰি যাব লাগিব। তেখেতৰ মৃত্যুৰ আগমুহূৰ্তত যেতিয়া তেওঁ লাষ্ট ইণ্টাৰভিউ কৰিছিল, সাক্ষাৎকাৰত তেওঁ নিজে কৈছিল যে হি ৱৰ্কড লাইক এ মেচিন, সদায় কৰ্মৰ কথা কৈছিল, কৰ্মস্পৃহাৰ কথা কৈছিল। গতিকে তেখেতৰ আদৰ্শেৰে আমি কেনেকৈ আগবাঢ়ি যাওঁ সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ। জীৱন আগবাঢ়াই সেইবাবে আমি আগবাঢ়িব লাগিব, আৰু সকলোৰে নিজা নিজা কৰ্মৰে আমি আগবাঢ়িব লাগিব, আমি আমাৰ কৰ্মেৰে আগবাঢ়িব লাগিব। আপোনালোকৰ কৰ্ম সাংবাদিকতা, আপোনালোকে সাংবাদিকতাৰ জৰিয়তে আপোনালোকে জুবিন দাক উদযাপন কৰিব, আমি আমাৰ গানৰ জৰিয়তে জুবিন দাক উদযাপন কৰিম, গানৰ জৰিয়তে, অভিনয়ৰ জৰিয়তে। জুবিন দাৰ যিটো সত্তা, সেই সত্তাটো আচলতে ৰাজনৈতিক অৰাজনৈতিকৰ কথাৰ পৰা উৰ্ধত হয়। মই ভাবোঁ যে তেখেতৰ প্ৰত্যেকটো কথাত সাঙুৰ খুৱাব নালাগে। তেখেতক এতিয়া আমি কায়িকভাৱে হেৰাইছোঁ, গতিকে তেখেতৰ সৃষ্টি, তেখেতৰ যিমান যি সৃষ্টি কলা আছে, সেই কথাবোৰ আমি কেনেকৈ সামৰি ৰাখিব পাৰোঁ। আমিতো জুবিন দাক জানো, কিন্তু প্ৰজন্মটো প্ৰজন্ম যেতিয়া আমিবোৰ নোহোৱা হৈ যাম, জুবিন দাটো জীয়াই থাকিব লাগিব নহয়, গতিকে কেনেকৈ জীয়াই থাকিব সেই কথাবোৰ আলোচনা হ'ব লাগে। প্ৰতিখন মঞ্চ আমি কৰিম, প্ৰতিখন মঞ্চত জুবিন দাক আমি উদযাপন কৰিম। জুবিন দাৰ গীত, মাত, চিনেমা, কবিতা, প্ৰত্যেকটো তেওঁৰ সৃষ্টিক খুব ধুনীয়াকৈ আমি কিবা এটা পৰিকল্পনা কৰিছোঁ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ বাবে। সেই কথাবিলাক আমি আলোচনা কৰিম। গতিকে এইবাৰ গোটেই জুবিনময় হ'ব লাগে মই ভাবোঁ, গোটেই পৰিৱেশটো, আৰু সকলো কলা কুশলী এনেকৈ আগবাঢ়ি আহিছে মই দেখিছোঁ, গতিকে ভাল লাগিছে। সকলোৱে কষ্ট কৰিছে। কেন্দ্ৰীয় অনুষ্ঠানসমূহ এইবাৰ বাতিল কৰা হৈছে, নিজৰ নিজৰ তেওঁলোকৰ কিবা কাৰণ আছে, আৰু বহুতে জুবিন দাৰ নামত বাতিল কৰিছে। আৰু যিকেইখন মঞ্চত এইবাৰ হ'ব সুকলমে হৈ যাওক তাকে কামনা কৰিছোঁ। প্ৰতিকূল বতৰ কালিৰ পৰা দেখিছোঁ, বতৰো বৰ ভাল নহয়। উজনি অসমত গোটেই ধুমুহা, এইফালেও বৰষুণ দিবলৈ আৰম্ভ কৰিছে। গতিকে যিহেতু আমি অকণমান সাংস্কৃতিক পৃথিৱীৰ লগত জড়িত, আমি অকণমান কথাবোৰ বেলেগকেও ভাবোঁ, এনেকৈ ভাবোঁ কিজানি জুবিন দাই কিবা কৰিছে নেকি, জুবিন দাই দুখ কৰিছে নেকি, তেনেকৈও ভবা যায়। বহুত কথাই মনত চলি আছে আচলতে কালিৰে পৰা, কিন্তু সেইবোৰ নেওচি যিহেতু আমি আগবাঢ়ি যাব লাগিব। ৰাইজে বিচাৰিছে, আমি আহিছোঁ, আজি নলবাৰীলৈ আহিছোঁ। মোৰ মাতৃ পিতৃৰ জন্মস্থান নলবাৰী, সেইবাবে ভাল লাগে নলবাৰীলৈ আহি। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ যি বিশেষ আয়োজন, সেই আয়োজনত মই আগতেও এবাৰ আহিছোঁ, এইবাৰ দ্বিতীয়বাৰৰ বাবে আহিছোঁ। গতিকে সকলোলৈ মই এই বিহুৰ বতৰত সকলোৰে ফালৰ পৰা, জ্যেষ্ঠসকলৰ ফালৰ পৰা মই সেৱা মাগিছোঁ, মোক আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ আগবাঢ়ি যাব পাৰোঁ।